নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA সেকেন্ড সেমিষ্টাৰ এডুকেশ্যন ইউনিট 2 শিক্ষণ আৰু অভিৰচন শীৰ্ষক পাঠটোৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতিসমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে। সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA সেকেন্ড সেমিষ্টাৰ এডুকেশ্যনৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, শিক্ষণৰ নীতিসমূহৰ উদ্ভাৱক কোন আছিল? উত্তৰ, শিক্ষণৰ নীতিসমূহৰ উদ্ভাৱক আছিল থৰ্ণ্ডাইক। 2 নম্বৰ প্ৰশ্ন, শিক্ষণৰ তিনিটা তত্ত্ব কি কি? উত্তৰ, শিক্ষণৰ তিনিটা তত্ত্ব হ'ল ক সংযোগবাদ তত্ত্ব, খ অনুবন্ধনবাদ তত্ত্ব আৰু গ সামগ্ৰিকতাবাদ বা গেষ্টাল্ট তত্ত্ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 59 টকাত BA সেকেন্ড সেমিষ্টাৰ এডুকেশ্যন কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 59 টকাত এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা। ধন্যবাদ। 3 নম্বৰ প্ৰশ্ন, শিক্ষণ আৰু পৰিপক্কতাৰ মাজত দুটা পাৰ্থক্য লিখা। উত্তৰ, শিক্ষণ আৰু পৰিপক্কতাৰ মাজত থকা দুটা পাৰ্থক্য হ'ল ক পৰিপক্কতা হ'ল স্বয়ংক্ৰিয় প্ৰক্ৰিয়া, আনহাতে শিক্ষণ হ'ল পৰিকল্পিত প্ৰক্ৰিয়া। খ পৰিপক্কতাত অভিৰচনৰ প্ৰয়োজন নাই, আনহাতে শিক্ষণত অভিৰচনৰ সম্পূৰ্ণ ভূমিকা আছে। 4 নম্বৰ প্ৰশ্ন, শিক্ষণৰ অনুবন্ধন তত্ত্ব উদ্ভাৱন কৰা ৰাছিয়াৰ চিকিৎসকগৰাকীৰ নাম কি? উত্তৰ, শিক্ষণৰ অনুবন্ধন তত্ত্ব উদ্ভাৱন কৰা ৰাছিয়াৰ চিকিৎসকগৰাকীৰ নাম আছিল আইভান পেভলভ। 5 নম্বৰ প্ৰশ্ন, প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি কি তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত? উত্তৰ, প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি থৰ্ণ্ডাইকৰ সংযোগবাদ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত। 6 নম্বৰ প্ৰশ্ন, শিক্ষণৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য লিখা। উত্তৰ, শিক্ষণৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল ক শিক্ষণ উদ্দেশ্য প্ৰণোদিত, খ শিক্ষণ ব্যক্তিকেন্দ্ৰিক ক্ৰিয়া। 7 নম্বৰ প্ৰশ্ন, শিক্ষণৰ ভিত্তি কি? উত্তৰ, শিক্ষণৰ ভিত্তি হ'ল অভিৰচন। 8 নম্বৰ প্ৰশ্ন, প্ৰচেষ্টা আৰু ভুল শিক্ষণৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ, প্ৰচেষ্টা আৰু ভুল শিক্ষণৰ দুটা বৈশিষ্ট্য হ'ল ক এই পদ্ধতিত শুদ্ধ প্ৰচেষ্টাৰ উদ্দেশ্যে ভুল প্ৰচেষ্টা ত্যাগ কৰা হয়, খ এই পদ্ধতিৰ মূল হ'ল পুনৰাবৃত্তি। 9 নম্বৰ প্ৰশ্ন, শিক্ষণৰ অনুবন্ধন পদ্ধতিৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ, শিক্ষণৰ অনুবন্ধন পদ্ধতিৰ দুটা বৈশিষ্ট্য হ'ল ক শিক্ষণ হৈছে স্বাভাৱিক প্ৰক্ৰিয়া আৰু কৃত্ৰিম উদ্দীপকৰ মাজত সংযোগ সাধনৰ মূল ফলস্বৰূপ, খ এই শিক্ষণৰ বাবে বাৰম্বাৰ ক্ৰিয়াৰ প্ৰয়োজন।
10 নম্বৰ প্ৰশ্ন শিক্ষণ মানে কি উত্তৰ মানুহে নজনা কথা জনা বা নতুন নতুন কৌশল আয়ত্ত কৰা কাৰ্যকে শিক্ষা বা শিক্ষণ বোলা হয় পৰিৱেশৰ লগত খাপ খাবলৈ কৰা প্ৰচেষ্টাকে শিক্ষণ বোলা হয় 11 নম্বৰ প্ৰশ্ন অনুবন্ধনৰ ভাগকেইটা কি কি উত্তৰ অনুবন্ধনৰ ভাগকেইটা হ'ল পৰম্পৰাগত অনুবন্ধন আৰু কাৰ্যাত্মক অনুবন্ধন 12 নম্বৰ প্ৰশ্ন অন্তদৰ্শন শিক্ষণ পদ্ধতি কি তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত উত্তৰ অন্তদৰ্শন শিক্ষণ পদ্ধতি গেষ্টাল্ট বা সামগ্ৰিকতাবাদ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত 13 নম্বৰ প্ৰশ্ন অভিৰচন বুলিলে কি বুজা উত্তৰ কোনো উদ্দেশ্য প্ৰণোদিত হলে মনৰ মাজত যি সক্ৰিয় আৰু গভীৰ অৱস্থাৰ সৃষ্টি হয় তাকেই অভিৰচন বোলা হয় 14 নম্বৰ প্ৰশ্ন শিক্ষণৰ দুটা চৰ্ত উল্লেখ কৰা উত্তৰ শিক্ষণৰ দুটা চৰ্ত হ'ল দৈহিক উপযুক্ততা আৰু অনুশীলন 15 নম্বৰ প্ৰশ্ন থৰ্ণ্ডাইকৰ অনুশীলন নীতিৰ ভাগকেইটা আৰু কি কি উত্তৰ থৰ্ণ্ডাইকৰ অনুশীলন নীতিৰ ভাগকেইটা হ'ল ক ব্যৱহাৰৰ নীতি আৰু খ অব্যৱহাৰৰ নীতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যন কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা ধন্যবাদ